11 তাৰিখৰ পৰা নিৰ্দেশ হৈছে বিজয়বাড়া ষ্টেচনৰ পৰা ক'লৈ গৈছিলে হায়দৰাবাদ গৈছিলে কিয় গৈছিলে তেওঁ কামৰ কাৰণে গৈছিলে অৰ্জু দাস বোলা মানুহজনৰ লগত গৈছিলে তেওঁৱে লৈ গৈছিলে কাম কৰিম বুলি লৈ গৈছিলে অৰ্জু দাস ঘৰ ক'ত থানামুখৰ তেওঁলোকক যোগাযোগ কৰিছেনে এতিয়া তেওঁৰ লগত যোগাযোগ কৰিছোঁ কিন্তু আহিছোঁ বুলি কয় নাহে আৰু পুলিচত এনেকৈ আমি খবৰো দিছোঁ থানাত সেনেকৈ এজাহাৰ দি থৈছোঁ তথাপিতো পুলিচে আজিলৈকে লৰচৰ কৰিব পৰা নাই মানে কি হৈছে এইবোৰ একো ভাবিব পৰা নাই আৰু তেওঁ নিয়া মোবাইলটো মাজে সময়ে অন হয় আকৌ ছুইচ অফ হৈ যায় সন্দেহ কৰিছে নেকি বাৰু সন্দেহ আমি তাৰ ওপৰতে মানে কৰিছোঁ আৰু অঁ আজি ইমানটা দিন হ'ল পুলিচ প্ৰশাসনে আপোনাক সহযোগ কৰা নাই বা একো সহযোগ কৰা নাই তেওঁ সেইদিনা আজি 3 দিনৰ আগতে মানে মোবাইলটো অন হৈছিলে অন হওঁতে ল'ৰাটোৱে নাম্বাৰটো ফোন কৰি পেলাই দিলে তেওঁ ট্ৰেক কৰিম বুলি কৈ আজিলৈকে একো খা খবৰ নাই অসম চৰকাৰক অনুৰোধ কৰিব অসম চৰকাৰক মই এটাই অনুৰোধ কৰিছোঁ ক'ত আছে মানুহজন যাতে ভালকৈ আনি দিয়ক ঠিক আছে দেউতাৰ নাম দিগন্ত শইকীয়া বানমুখ দিহিঙা গাঁও দেউতা গৈছিলে হায়দৰাবাদ আৰু তেওঁৰ লগত গৈছিলে অজু দাস বুলি তেওঁৰ লগৰ এজন একচুৱেলি মোৰ চিনাকি আছিলে মানুহজন মোৰ থ্ৰুৱেদি নি পঠিয়াইছিলোঁ মানুহজন আনকালে তেনেকুৱা নাছিলে দেউতাক ক'লে যে কাম এটা আছে হায়দৰাবাদত তাৰপিছত দেউতাক লৈ গ'ল তেওঁলোকে 3খন ট্ৰেইন চেঞ্জ কৰিছে গুৱাহাটী টু কলকাতা টু বিজয়বাড়া টু ছেকেন্দ্ৰাবাদ লাষ্ট টাইম বিজয়বাড়া টু ছেকেন্দ্ৰাবাদ যেতিয়া গৈ আছে সেইখন ট্ৰেইনতে মোৰ ভাইটিৰ লগত কথা হৈছে দেউতাই অলপ ভুল বকা নিচিনা কৰিছিলে কিন্তু ভুল বকোতে মানুহজনক যেতিয়া কৈছো যে তেওঁ কিহৰ কাৰণে ভুল বকিছে কি কথা মানুহজনে কোৱা মতে যে গৰম পাই পেলাই ভুল বকিছে কিবা কিবি বুলি ক'লে মোক প্ৰায় 1.5 ঘণ্টামানৰ পিছত দেউতা নাইকিয়া হৈছে বুলি কৈছে তেওঁ কোৱা মতে কিন্তু যদি নাইকিয়া হৈছিলে তেওঁ কিয় নকলে মানুহজন ৰ'ব লাগিছিলে আৰু 2:40 পৰা 3:20 ভিতৰত দেউতা নাইকিয়া হৈছে আমি লাষ্ট টাইম কথা পাতোতে মানে মই তেওঁক 1টামান বজাত ফোন কৰিছো 1টামান বজাত ফোন কৰাৰ পিছত আকৌ সুধিছো যে দেউতা কেনেকে নাইকিয়া হ'ল অজু দাসক সোধোতে অজু দাসে কৈছে যে মই বহি আছিলো দৰ্জাৰ ওচৰত দেউতা জেনেৰেল ডবাত বহি আছিলে মই পানী আনিবলৈ যাওঁতে 1.5 ঘণ্টাৰ পিছত গম পাইছো যে দেউতা নাই বুলি কৈছে 1.5 ঘণ্টা সময় তেওঁ গেটৰ ওচৰত বহি আছিলে ট্ৰেইনখন এবাৰো ৰোৱা নাই নেকি বিজয়বাড়াৰ পৰা অনলি 350 কিলোমিটাৰ ছেকেন্দ্ৰাবাদলৈকে 350 কিলোমিটাৰত 1.5 ঘণ্টা অজু দাস দৰ্জাৰ ওচৰত বহি আছেনে আৰু শিৱসাগৰ থানাত মই এতিয়ালৈকে প্ৰায় 2খন এজাহাৰ দিয়া হ'ল মই মোৰ নিজৰ ফালৰ পৰা দিছো মোৰ মা গৈছিলে খুৰী গৈছিলে কিন্তু পুলিচে এতিয়ালৈকে একো ছয় নিশ্চয় উলিয়াব পৰা নাই আজি 3 দিন আগত ফোনটো অন হোৱাৰ পিছতো মই অচি ছাৰ শিৱসাগৰ বুবুল কুমাৰ মেধি ছাৰক মই নাম্বাৰটো দিলো যে এই নাম্বাৰটো অন হৈছে আপোনালোকে একবাৰ কাইণ্ডলি ট্ৰেক কৰকচোন ক'ত কি হৈছে নাম্বাৰটো ক'ত অন হৈছে কিন্তু মোক ক'লে যে ঠিক আছে তুমি নাম্বাৰটো দিয়াচোন বুলি এতিয়ালৈকে মোৰ পৰা 3বাৰমান নাম্বাৰ ল'লে বুবুল কুমাৰ মেধি ছাৰে লৈছে পঞ্চপল্লৱ বৰা ছাৰে লৈছে কিন্তু এতিয়ালৈকে মোক আজি 2 দিন হৈ গ'ল যে সেই নাম্বাৰটো ক'ত অন হৈছে মোক নজনালে আৰু ইমান কেয়াৰলেছ হ'ব নালাগে শিৱসাগৰ আমাৰ মানে প্ৰশাসন কাৰণ মানুহ এটা হেৰাইছে মানুহে আজি আউট অফ ষ্টেট আমাৰ যদি অসমৰ বাহিৰত হ'ল হয় তাৰ পৰা মোবাইল এটা হেৰালেও শিৱসাগৰ অসমত আহিব বিচাৰি লৈ যায়হি কিন্তু আমাৰতো মানুহ এটা হেৰাইছে আজি 24 দিন হ'ল 25 দিন হ'ল কিন্তু শিৱসাগৰে মোক থানাই একো এটা অসমৰ চৰকাৰে মানুহজনৰ এতিয়ালৈকে আটা পাতা উলিয়াব পৰা নাই সেই মানুহজন যোনজন গৈছিলে তেওঁকে শিৱসাগৰলৈ আনিব পৰা নাই আপোনালোকে কিবা এটা কৰক মোক ন্যায় দিয়ক দেউতা আহিব লাগে তাৰে মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছো যাতে মানুহজন ভালে আহে এতিয়ালৈকে অসমৰ কেছ এতিয়ালৈকে বিজয়বাড়াত 40টামান হ'ল কিন্তু অসমৰ চৰকাৰে এতিয়ালৈকে এজন মানুহৰো মানে ছয় নিশ্চয় উলিয়াব পৰা নাই ক'ত কি হৈছে যাওক ইয়াৰ পৰা 40টাকে প্ৰপাৰ্টি নাই অসমৰ মানুহ নাই জীৱ নাই কিন্তু অসম চৰকাৰে এইটো কথা মানে চাব লাগিছিলে উচিত তদন্ত কৰিব লাগিছিলে ক'ত মানুহবোৰ নাইকিয়া হৈছে 40 জনৰ ওপৰত এতিয়া বিজয়বাড়াত কেছ পেণ্ডিং হৈছে মই নিজে গৈ বিজয়বাড়াত মই কেছ দি থৈ আহিছো দেউতাৰ ওপৰত কিন্তু তেওঁলোকে কৈছে যে অসমৰ এতিয়ালৈকে 40টা ওপৰত কেছ পেণ্ডিং আছে কিয় অসম চৰকাৰে 40টা ওপৰত কেছ চাব পৰা নাই তাৰ এটা মাত্ৰ আপোনালোকে ছয় নিশ্চয় উলিয়াই দিয়কচোন যদি অসম চৰকাৰখন ইমান টাইট হয় ক'ত গ'ল অসম চৰকাৰ মানে ডাঙৰ বৰমূৰীয়াসকল দেউতা গৈছিলে 11 তাৰিখে গৈছিলে 11 তাৰিখৰ পৰা আজি 1 তাৰিখ হ'লহি লাষ্ট 11 মে'ত হৈছে হয় নাইকিয়া হোৱাৰ এঘণ্টাৰ আগত মোৰ কথা হৈছে হয় তেওঁ সুস্থ লাষ্ট টাইম খালি কথা পাতোতে তেওঁ পেনিক হৈছে নাৰ্ভাছ হৈছে মানুহটো ভুল বকিছে তেওঁ যে ট্ৰেইন এক্সিডেণ্ট হৈ গৈছে বুলি কৈছে কিবা কৈছে তেওঁ কিন্তু আগমুহূৰ্তলৈকে প্ৰতিটো ৰেকৰ্ডিং আছে মোৰ দেউতা যোৱা ট্ৰেইনত উঠা বাছত উঠা তেওঁ কি খাইছে কি বৈছে মই প্ৰতিটো সময়ত খবৰ লৈছিলো তেওঁ
কিন্তু লাষ্টত ট্ৰেইনখনত তেওঁ ভুল বকিবলৈ ধৰিছে